আপোনালোকক স্বাগতম। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি অব্যাহত আছে। আজিৰ অনুষ্ঠানত শুনোৱা হওক চৰাইদেউ জিলাত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে। আকাশবাণীৰ এই বিশেষ অনুষ্ঠানলৈ সকলো শ্ৰোতাক আদৰণি জনাইছো। আজি আমাৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আছে চৰাইদেউ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া। আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আজি আমি আপোনাৰ সৈতে কিছু কথা পাতিম। ডাঙৰীয়া, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে চৰাইদেউ জিলা প্ৰশাসন কেনেদৰে সাজু হৈছে এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো। নমস্কাৰ। আমাৰ চৰাইদেউ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ যদি আমি আজিৰ তাৰিখত চাওঁ তেতিয়াহ'লে আমাৰ ভোটাৰৰ সংখ্যা হৈছে 3,18,546 আৰু ইয়াৰ ভিতৰত আমাৰ দুটা সমষ্টি আছে। এটা হ'ল 93 সোণাৰী LAC, আনটো হ'ল 94 মামৰা LAC। 93 সোণাৰী LACত আজিৰ তাৰিখত ভোটাৰ হৈছে 1,70,879 আৰু 94 মামৰা LACত আজিৰ তাৰিখত ভোটাৰ হৈছে 1,47,667 আৰু সোণাৰী সমষ্টিত আমাৰ সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে 179 আৰু মামৰা সমষ্টিত আমাৰ সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 165। আমি যদি ড্ৰাফট ইলেক্টৰেল ৰুল 2024 আৰু ফাইনেল ইলেক্টৰেল ৰুল 2024ৰ মাজত এটা তুলনামূলক অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে আমাৰ 11,755 জন ভোটাৰ নতুনকৈ সংযোজিত হৈছে। আৰু চৰাইদেউ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আমি ক'ব খোজোঁ যে আমাৰ গোটেই ভোটগ্ৰহণ প্ৰক্ৰিয়াটো স্বচ্ছ নিকা আৰু সুঠাম কৰিবৰ নিমিত্তে আমি জিলা প্ৰশাসনে যথেষ্টখিনি কাম হাতত লৈছোঁ। আমি এইবাৰ পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ তেওঁলোকে সামগ্ৰীসমূহ 18 এপ্ৰিলত ল'ব, যিহেতু 19 এপ্ৰিলত আমাৰ ভোটগ্ৰহণৰ দিন। গতিকে 18 এপ্ৰিলত তেওঁলোকে সোণাৰী মহাবিদ্যালয়লৈ আহিব। তাত আমি 40টা কাউণ্টাৰ কৰিছোঁ। এইকাৰণে 40টা কাউণ্টাৰ কৰিছোঁ যে আমাৰ ছেক্টৰ অফিচাৰ 40 জন, আমি গোটেই জিলাখনক 40টা ছেক্টৰত ভগাইছোঁ আৰু ঠিক তেনেকৈ 40টা কাউণ্টাৰ বনাইছোঁ। গতিকে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰলৈ আহি তেওঁলোকৰ নিজৰ কাউণ্টাৰৰ পৰা তেওঁলোকে ভোটগ্ৰহণৰ বাবে যাৱতীয় আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ তাৰ পৰা ল'ব পাৰিব। আৰু আমি এইবাৰ যিটো ষ্ট্ৰং ৰুম বুলি কয় ইলেকশ্যনৰ ক্ষেত্ৰত, সেই ষ্ট্ৰং ৰুমটো আমি সোণাৰী কলেজত কৰিছোঁ। ইয়াৰ আগলৈকে চৰাইদেউ ইলেকশ্যন ডিষ্ট্ৰিক্টত ষ্ট্ৰং ৰুমটো উপায়ুক্ত কাৰ্যালয়ত হৈছিল। এইবাৰ আমি সোণাৰী মহাবিদ্যালয়ৰ পৰা প্ৰিজাইডিং পলিং বিষয়াসকলে তেওঁলোকৰ ভোটৰ কাৰণে দৰকাৰী সামগ্ৰীসমূহো ল'ব আৰু জমাও সোণাৰী মহাবিদ্যালয়ৰ ৰিচেপশ্যন কাউণ্টাৰতে দিব, যিহেতু আমি ষ্ট্ৰং ৰুমটো তাতে স্থাপিত কৰিছোঁ। আৰু ইলেকশ্যনৰ যি যাৱতীয় আমাৰ কাম কাজ তাৰ ভিতৰত আমাৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰথম ৰাউণ্ডৰ যিটো প্ৰশিক্ষণ সেইটো হৈ গ'ল। দ্বিতীয় ৰাউণ্ডৰ প্ৰশিক্ষণটো আমি 3 বা 4 এপ্ৰিলত কৰিম আৰু তৃতীয় আৰু চূড়ান্ত পৰ্যায়ৰ যিটো প্ৰশিক্ষণ তেওঁলোকৰ হ'ব সেইটো আমি 10 বা 11 এপ্ৰিলত কৰাৰ আমি চিন্তা চৰ্চা কৰি আছোঁ। EVM কমিশ্যনিং বোলা এটা কথা থাকে যে যিখিনি EVM একচুৱেল পোলত ব্যৱহাৰ হ'ব সেইখিনিৰ এটা কমিশ্যনিং থাকে, সেইটো আমাৰ 9 এপ্ৰিলত ধাৰ্য কৰা হৈছে। আৰু আমি আশা কৰিছোঁ যে আমি বৰ্তমান যিখিনি পৰিকাঠামো ইয়াত তৈয়াৰ কৰিছোঁ নিৰ্বাচনৰ কাৰণে গোটেইখিনি সুকলমে চলি আছে আৰু সেই আটাইখিনি মই ভাবোঁ যে অনাগত দিনত সঠিক সময়ৰ আগতে আমাৰ শেষ হ'ব আৰু আমি নিৰ্বাচনৰ আটাইখিনি কাম কাজ সুকলমে আমি চলাই নিব পাৰিম। নিৰ্বাচন আয়োগে এটা কথাত খুব সদায় জোৰ দি থাকে যে নতুন যিসকল ভোটাৰ সেইসকল ভোটাৰক আকৰ্ষিত কৰি তেওঁলোকে যাতে ৰেজিষ্ট্ৰেশ্যনটো হৈ যায়। আজি যদি আমি চাওঁ যে চৰাইদেউ ইলেকশ্যন ডিষ্ট্ৰিক্টত এজ কোহৰ্ট বুলি আমি যিটো কওঁ
18 পৰা 19 বছৰৰ এজ কোহৰ্টৰ আমাৰ যেটো পাৰ্সেন্টেজ হেতু 1.86 মানে আমি নতুনকে এইবাৰ 5939 গৰাকী এই বয়সৰ যেটো সীমা 18 পৰা 19 বছৰ তেওঁলোকক আমি এইবাৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ সক্ষম হৈছো আৰু সেই কাৰণে ইলেকশনৰ আগতে আমি আটাইকেইখন কলেজত আমি ফৰ্ম 6 দিছিলো ফৰ্ম 6 টো আপোনালোকে জানে ফৰ্ম 6 টো হৈছে নাম অন্তৰ্ভুক্তিৰ বাবে গতি আমাৰ স্পেশাল ফোকাস আছিল যে যিখিনি লৰা ছোৱালীয়ে নতুনকে 1/1/2024 তাৰিখে 18 বছৰ পৰিপূৰ্ণ হৈছে তেনেকুৱা আমি এই সময়সীমাৰ ভিতৰত 5939 গৰাকী ভোটাৰক আমি ৰেজিষ্ট্ৰেচন কৰিবলৈ সমৰ্থ হৈছো আৰু তেওঁলোকৰ ভোটাৰ যেটো এডুকেশ্যন বুলি আমি কওঁ সেই কাৰণে আমি আমাৰ এটা সুইপ সেল আছে আৰু আমি এখন মোবাইল ভান ৰেডি কৰিছিলো তাত আমি ইভিএমৰ আটাইকেইটা পাৰ্ট সংযোগ কৰি আমাৰ 344টা পোলিং ষ্টেচনত আমি সেই মোবাইল ভানখন ঘূৰাইছিলো যাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে এই মোবাইল ভানখন যায় আৰু ভোটাৰ সকলে যাতে নিজে ভোট দি চাব পাৰে যাতে ভোট গ্ৰহণৰ দিনা তেওঁলোকে ভোট দিবলৈ গৈ পেলাই তাত যাতে কোনো ধৰণৰ তেওঁলোকৰ কনফিউজন নহয় হিতুৰ কাৰণে আৰু তেওঁলোকক এই সন্দৰ্ভত শিক্ষিত কৰিবলৈ বা ৰাইজৰ মাজত সজাগতা আনিবলৈ আমি এই প্ৰচেষ্টাটো কৰিছিলো আমি বাটৰনাট কৰিছো মৰাণত আমি বাটৰনাট কৰিছো সোণাৰী যাতে সকলো মানুহৰ যেটো ৰাজনৈতিক যেটো অধিকাৰ বা তেওঁলোকৰ ভোটদানৰ যেটো অধিকাৰ সেই অধিকাৰটো তেওঁলোকে যাতে সাব্যস্ত কৰিব পাৰে যিখিনি ভোটাৰ হিচাপে আছে প্ৰত্যেকই যাতে ভোট দিয়ে আমাৰ সেই প্ৰচেষ্টাটো আছিল আৰু এই প্ৰচেষ্টাটো এতিয়াও আমাৰ অব্যাহত আমি ৰাখিছো আমাৰ চৰাইদেউ ইলেকশ্যন ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা চ্যালেঞ্জ বুলিবলৈ বিশেষ কথা নাই কিয়নো নিৰ্বাচন আয়োগে ধাৰ্য কৰি দিয়া ক্ৰিটিকেল পোলিং ষ্টেচন আমাৰ তাত নাই বা ভালৰেবল পোলিং ষ্টেচন আমাৰ তাত নাই তেওঁলোকে যিখিনি গাইডলাইনছ দিছে যে এটা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বা ক্ৰিটিকেল কেতিয়া হ'ব সেই ধৰণৰ কথাখিনি আমাৰ ইয়াত নাই কিন্তু আমি দেখিছো যে আমাৰ জিলাখন আমি অৰুণাচল প্ৰদেশৰ আমি লংডিং জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ লগত আমি চাৰিসীমাটো আমি তেওঁলোকৰ লগত ভগাও গতিকে তেওঁলোকৰ লগত যেটো আমাৰ চাৰিসীমা সংলগ্ন হৈ আছে গতিকে আমি তেওঁলোকৰ লগতো তেওঁলোকৰ ডিসিৰ লগত তেওঁলোকৰ এসপিৰ লগত আমাৰ কেবালানি সভা হৈ গৈছে আৰু তাৰে বৰ্ডাৰৰ ওচৰৰ যিখিনি পোলিং ষ্টেচন সেইখিনিত যাতে বৰ্ডাৰ পাৰ হৈ আহি কোনো দুষ্কৃতিকাৰীয়ে ভোটগ্ৰহণ কেন্দ্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সেই আটাইকেইটা পোলিং ষ্টেচনতে আমি ৱেবকাষ্টিং কৰাৰ ব্যৱস্থা কৰিছো ৱেবকাষ্টিংটো হ'ল যে ভোটগ্ৰহণৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ ইলেকশ্যন কমিছনৰ দেখা পাই থাকিব আৰু আমাৰ চিফ ইলেক্টৰেল অফিচাৰ গুৱাহাটী তেওঁ দেখা পাই থাকিব আৰু জিলা নিৰ্বাচনী বিষয়া হিচাপে ময়ো ইয়াৰ পৰা চাই থাকিব পাৰিম আৰু আমাৰ জিলাখন এক্সপেন্ডিচাৰ সেনসিটিভ পকেট নহয় বা ইয়াত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ বা ভোটাৰসকলক ইনফ্লুৱেঞ্চ কৰিবলৈ ফ্ৰিবিজ হওক বা লিকাৰ হওক বা পইচা পাতি বিতৰণৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি চোকা নজৰ ৰাখিছো আমি ফ্লাইং স্কোৱাডৰ 11টা টিম কৰিছো ষ্টেটিক সাৰ্ভিলেন্স টিমৰ আমি 9টা টিম কৰিছো তেওঁলোকে বিভিন্ন ঠাইত ৰৈ আমাৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা যিবিলাক গাড়ী সেইবিলাকক চেকিং কৰি আছে আৰু আমি সি ভিজিলৰ ব্যৱস্থাটো কৰিছো সি ভিজিল হল এটা এপ যি সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ মোবাইলত আপলোড কৰি ল'ব পাৰে আৰু এনেকুৱা ধৰণৰ যদি কিবা তেওঁলোকে নিৰ্বাচন বিধি ভংগৰ কিবা তেওঁলোকে ইনফৰমেশন পায় টটালিকে বা কৰবাত তেওঁলোকে ভিডিঅ' যদি পায় সেইবিলাক টটালিকে আমলে পঠিয়াব পাৰে আৰু তেতিয়া আমি ফ্লাইং স্কোৱাড তালৈকে পঠিয়াই দি 100 মিনিটৰ ভিতৰত সেই যিটো কমপ্লেইনটো আমি এড্ৰেছ কৰিব পাৰো ঠিক তেনেকৈ আমি এংকৰ বুলি এটা এপ্লিকেশ্যন আছে সুবিধা বুলি এপ্লিকেশ্যন আছে
1950 আমি এটা নাম্বাৰ দিছোঁ টল ফ্ৰী কাৰোবাৰ যদি কিবা কমপ্লেইন থাকে আৰু এটা আমি টল ফ্ৰী নাম্বাৰ ৰাখিছোঁ ৰাইজে কমপ্লেইন দিব পাৰে তেওঁলোকে যাতে আমাক কমপ্লেইন দিয়ে আৰু সেই কমপ্লেইনবিলাক আমি যিমান পাৰোঁ তৎকালে আমি সেইবিলাকৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি অংগীকাৰবদ্ধ আমি আশা কৰিছোঁ যে আমি যিখিনি ব্যৱস্থা কৰিছোঁ যে এটা ফ্ৰী ইলেকশ্যন হওক ফেয়াৰ ইলেকশ্যন হওক আৰু ইনফৰ্ম এটা ইলেকশ্যন হওক সেইটোৰ কাৰণে আমি জিলা প্ৰশাসনে যিখিনি ব্যৱস্থা হাতত লৈছোঁ ৰাইজৰ আমি সহায় সহযোগ বিচাৰিছোঁ গতিকে ৰাইজে আমাৰ এই ক্ষেত্ৰত সহায় কৰক সকলো ভোট দিবলৈ ওলাই আহক যোৱাবাৰ আমাৰ ভোটিং পাৰ্চেণ্টেজ আছিল 80.53 এইবাৰ আমি আশা কৰিছোঁ যিহেতু এইবাৰ আমি ৭,২৩৭ গৰাকী ভোটাৰৰ নাম আমি কৰ্তন কৰিছোঁ তেওঁলোক মৃত ভোটাৰ আছিল গতিকে আমি আশা কৰিছোঁ যে এইবাৰ আমাৰ ভোটিং পাৰ্চেণ্টেজটো কিছু হ'লেও যোৱাবাৰতকৈ বৃদ্ধি হ'ব সকলোৱে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকৰ নিজৰ বিবেক বিবেচনাৰে ভোট দিব আৰু কোনো কথাত লোভান্বিত নহয় কাৰো প্ৰতি আকৰ্ষিত নহয় নিজৰ বিবেকেৰে ভোট দিব আৰু নিৰ্বাচন আয়োগৰ যিটো লক্ষ্য সেই লক্ষ্যৰ প্ৰতি যাতে আমি গোটেই চৰাইদেউবাসী ভোটাৰে সঁহাৰি দিওঁ তাকে মই আশা কৰিছোঁ বৰ্তমান সময়ত দেখা যায় যে সামাজিক মাধ্যমে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে নিৰ্বাচনৰ সময়ত সামাজিক মাধ্যমে সৃষ্টি কৰিব পৰা সমস্যাসমূহ সমাধানৰ বাবে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি আমাৰ MC চেল এটা আছে সেই MC চেলটোৰ কথা হৈছে যে এখন বাতৰি কাকতত ক'ৰবাত পেইড নিউজ আহিছে নেকি কোনোবাই পে'মেণ্ট কৰি পেলাই কাৰোবাৰ ফেভাৰত কিবা নিউজ কৰিছে নেকি সেইটো চাবৰ কাৰণে যে এখন পেপাৰত কোনোবা ধৰণৰ এডভাৰটাইজমেণ্ট আহিছে নেকি ফুল পেজ হওক হাফ পেজ হওক কোৱাৰ্টাৰ পেজ হওক সেইবিলাকৰ ৰেটবিলাক আমাৰ লগত আছে আৰু তেতিয়া এই MC চেলৰ কথাটো হৈছে যে যিকোনো এটা এডভাৰটাইজমেণ্ট যদি পেপাৰত ওলাব লাগে সেইটো প্ৰি চাৰ্টিফিকেশ্যনৰ কথা এটা আছে তেওঁলোকে আমাক ড্ৰাফটটো দিব লাগিব আমাৰ MC কমিটিয়ে সেইটো ড্ৰাফট এপ্ৰুভ কৰি দিব আৰু পেপাৰত সেইটো পাব্লিছ হ'ব ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো আমাৰ ছ'চিয়েল মিডিয়া এক্সপাৰ্ট এজন আমাৰ আছে MC চেলত তেওঁ যিমানখিনি ছ'চিয়েল মিডিয়াত যিখিনি নিউজ আহি থাকে বা ছ'চিয়েল মিডিয়াত যিবিলাক আপডেট আহি থাকে সেইবিলাকো চেক কৰি থকা হৈছে আৰু তাতো যদি কিবা আপত্তিজনক কথা থাকে সেইবিলাকৰ ক্ষেত্ৰতো আমি তৎকালে ব্যৱস্থা ল'ম তাৰোপৰি হৈছে আমাৰ ৰেডিঅ' জিংগলছবিলাক আহি থাকে আমি ইয়াত ৰেডিঅ' শুনিবলৈ দুজন মানুহ ৰাখিছোঁ যে যিবিলাক এডভাৰটাইজমেণ্ট ৰেডিঅ'ত আহে সেইবিলাকৰ ক্ষেত্ৰতে এনালাইচিছ কৰিবলৈ আমি মানুহ ৰখাইছোঁ তাৰোপৰি আমাৰ লোকেল কেবল যিখিনি আছে সোণাৰী টাউনত তাতো কোনোবা আমাৰ যিখিনি আমাৰ কেণ্ডিডেট থাকে তেওঁলোকৰ ফেভাৰত কি নিউজ বাজিছে আৰু সেইটো কোনোবা ক্ষেত্ৰত পেইড নিউজলৈ পৰ্যবেক্ষিত হৈছে নেকি সেইখিনি কথাও আমাৰ MC চেলে খুব গুৰুত্ব সহকাৰে লৈ গোটেইখিনি কথা চোৱা চিতা কৰি আছে ধন্যবাদ ডাঙৰীয়া আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে চলন্তিকা শুনিলে আজিৰ অনুষ্ঠানত চৰাইদেউ জিলাত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে অনুষ্ঠানটিৰ প্ৰযোজনা আছিল মানৱ প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে নমস্কাৰ